নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 ছেপ্টেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী অন্নদায়ী হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। 10:30 বজাৰ লগে লগে লাখ লাখ মহিলাই একাউণ্টত সোমাব 1250 টকাকৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 2.0 অৰুণোদয় 3.0ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 4টা নতুন আঁচনি। লগতে আজি আপোনালোকৰ লাখ লাখ মহিলাৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট আপুনি টকা পাইছে না নাই। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত এতিয়াই দিয়ক অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, পুৱা 10:30 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে অৰুণোদয় আঁচনি টকা প্ৰদান কৰিব। আপোনাৰ একাউণ্টত আপুনি কিমান টকা লাভ কৰিব? 1250 টকা নে 2500 টকা লাভ কৰিব? নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে চৰকাৰে অৰুণোদয় 3.0ক লৈ বৃহৎ মন্তব্য কৰিছে। অৰুণোদয় 3.0 কেন্দ্ৰীয় শুভাৰম্ভণি অনুষ্ঠান আৰু চৰকাৰে অনুষ্ঠানৰ জৰিয়তে এই টকা প্ৰদান কৰিব। সকলো মহিলাৰ উপস্থিত থাকিব লাগিব অনুষ্ঠানত। 17 ছেপ্টেম্বৰ 2025ৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰ 2025 ধাৰ্য কৰা হৈছে। চৰকাৰে সময়সূচী সলনি কৰিছে। ইয়াতে আপুনি তলত যেতিয়া অলপমান স্ক্ৰল কৰিব নিশ্চয় আপুনি ইয়াতে দেখা পাব 38 লাখ প্লাছ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় 3.0 আঁচনিত, আৰু যাৰ জৰিয়তে চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰী বেংক একাউণ্টত পোনপটীয়াকৈ এই টকা প্ৰদান কৰিব। জনপ্ৰতিনিধি আৰু সমাজকৰ্মীসকলৰ গৌৰৱময় উপস্থিতি ভোট কেন্দ্ৰ অনুসৰি। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে 25,000 প্লাছ স্থানত একে সময়তে অনুষ্ঠান পাতি চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব, আৰু সকলো মহিলাই অনুষ্ঠানত উপস্থিত থাকিব লাগিব। অকল ভোট কেন্দ্ৰত কৰা হ'ব এই অনুষ্ঠান, আৰু প্ৰতি মাহতে ধন আদায় দিব চৰকাৰে 410 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে প্ৰত্যেক মাহতে 410 কোটি টকা প্ৰদান কৰিব অকল মহিলা আৰু দুখীয়াসকলৰ বাবে। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ প্ৰক্ৰিয়াৰ যোগেদি অন্তদয় পৰিয়ালক মাহিলী 1,250 টকাকৈ প্ৰদান কৰা হ'ব, আৰু প্ৰত্যেক মাহতে এই টকা আপোনাৰ একাউণ্টত পোনপটীয়াকৈ প্ৰদান কৰিব। চৰকাৰে তলত সম্পূৰ্ণকৈ উল্লেখ কৰিছে এই আঁচনিৰ দ্বাৰা উপকৃতসকলক ভোট গ্ৰহণ কেন্দ্ৰ অনুসৰি আয়োজিত সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে। যদি আপুনি অৰুণোদয় 3.0 এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰে অনুষ্ঠান পাতিব আৰু সেইখন অনুষ্ঠানত উপস্থিত থাকিব লাগিব। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা চৰকাৰে 25 ছেপ্টেম্বৰত প্ৰদান কৰিব আপোনাৰ একাউণ্টত। যদি ইয়াৰ আগতে আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে আপুনি সমাধান কৰক। লগতে অৰুণোদয় 3.0 প্ৰতিজন হিতাধিকাৰীয়ে 1 টকাকৈ পাইছে নে নাই আপোনাৰ একাউণ্টত? যদি আপুনি পোৱা নাই কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আৰু যদি আপুনি 1 টকা পাইছে আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত 25 তাৰিখত পুৱা 10:30 বজাৰ লগে লগে পোনে সোমাই যাব 1250 টকাকৈ। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নুপুৰ বৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ একশ্যন। এখন সত্ৰৰ মাটি বেআইনীভাৱে নুপুৰে কৰিছিল হস্তান্তৰ, আৰু তেতিয়াই বৰপেটাৰ পৰা বদলি কৰা হৈছিল নুপুৰক। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেল পাতি। CM ভিজিলেন্সক তেতিয়াই মুখ্যমন্ত্ৰীয়ে দিছিল নিৰ্দেশ। 2টা লকাৰ আজি খুলিব CM ভিজিলেন্সে। 90 লাখ টকা আৰু সোণ হীৰাৰ গহনাৰ লগতে আৰু অধিক ধন ওলাৰ সম্ভাৱনা। নামচাই ৰিজৰ্টত বাহৰ পাতি থকাৰ পৰাই ভিজিলেন্সে কৰি আছিল ট্ৰাক, আৰু আয়তকৈ 400 গুণ বেছি সম্পত্তি আছে নুপুৰৰ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল নিলমন বা বৰখাস্ত নহয়, জেলত থাকিব লাগিব নুপুৰে। নুপুৰ বৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়াক লগত লৈ ইউনুছৰ আকৌ গৰ্জন। হয় বন্ধু বান্ধৱীসকল, ইউনুছ তামুলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এইখন অসমত মুছলমানে নিজকে আলহী বুলি ভাবিব লগা হৈছে। এইখন অসমকাৰ পৈতৃক সম্পত্তি নহয়, অসমখন কোনো মালিকে চলাই থকা নাই। এইখন অসমত সকলো জনগোষ্ঠীক লৈ চলা অসম। যিকেইজন অসমক নিজৰ বুলি ভাবিছে তেওঁলোক মূৰ্খ। এইখন অসমত আমি আলহী নহয়। হয় বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ইউনুছ তামুলীয়ে।
আমাৰ পূৰ্বপুৰুষৰ এইখন অসমত তেজ আছে, গতিকে কোনোৱে আমাক সন্দেহযুক্ত নাগৰিক বুলি ক'ব মনে মনে বহি নাথাকো। আলী আহমেদ হুছেইন লিখিলেই সন্দেহযুক্ত নাগৰিক নহয় বুলি মন্তব্য কৰিছে। যি এওঁলোকক সন্দেহযুক্ত বুলি কয় তেওঁ আমাৰ বিষয়ে জানি লওক। কিন্তু আপোনালোকৰ অসমত যিমান অধিকাৰ আছে আমাৰো সিমানে অধিকাৰ আছে। আমাক সন্দেহযুক্ত নাগৰিক বুলি কোৱাটো এখন নাটক, আৰু এই নাটকৰ জাবনিকা আমি পেলাম। আৰু এই নাটক একাংশ দল সংগঠনে আৰম্ভ কৰিছে, কিন্তু আমি শেষ কৰিম। যদি কোনোৱাই পুনৰ মিয়াক টাৰ্গেট কৰে তেন্তে বাধা দিব ইউনুছ তামুলীয়ে। আমি মুখেৰে নহয় কামেৰে কৰি দেখুৱাম। গোমূত্ৰ সেৱন কৰি যিসকলে বুৰঞ্জী লিখিছে আমি সেই বুৰঞ্জী নামানো। আমি প্ৰতিশ্ৰুতিবদ্ধ, আমাক কোনেও ৰাখিব নোৱাৰে। শিৱসাগৰ গোলাঘাট কাৰো বাপেকৰ নহয়। এইখন অসমত আমি জীয়াই থকালৈকে সংখ্যালঘুক টাৰ্গেট কৰিবলৈ দিয়া নহ'ব। মিয়াক লগত লৈ ইউনুছ তামুলীৰ গৰ্জন। হয় বন্ধু বান্ধৱীসকল, ইউনুছ তামুলীয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভয়ংকৰ ধুমুহাই লৈছে কালৰূপ, অন্ধকাৰচ্ছন্ন হৈ পৰিছে মহানগৰী। ৰাজ্যত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ, দিনতে অন্ধকাৰত বুৰ গ'ল মহানগৰী। ভয়ংকৰ বৰষুণত মহানগৰীৰ জনতাৰ লাগিছে হাহাকাৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। বৰ্তমান সময়ত আপোনাৰ অঞ্চল বা আপোনাৰ জিলাত কেনেকুৱা বতৰ নিশ্চয় কমেণ্ট কৰি জনাই দিব। বা বৰষুণ দি আছে নেকি, বা বতৰ ডাবৰ নেকি? যদি হয় কোনটো জিলা বা অঞ্চল আপুনি কমেণ্ট কৰি মেনশ্যন কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৱাকিল গগৈক লৈ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমত যদি নেপালৰ দৰে অৱস্থা হয় প্ৰথমতে মানুহে ৱাকিল গগৈৰ ঘৰটো ভাঙিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৱাকিল গগৈলৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। সন্দেহযুক্ত লোকক সমৰ্থন কৰাৰ কাৰণে অসমীয়া মানুহ ৱাকিল গগৈৰ ওপৰত গুজৰি গুমৰি আছে। যদি নেপাল টাইপ হয় প্ৰথমতে ৱাকিল গগৈৰ ঘৰটোৱে ভাঙি দিব। যি হ'ব প্ৰথমতে অখিল গগৈৰ ঘৰতে হ'ব। অখিল গগৈক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গৌৰৱ গগৈক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰশ্ন। কিয়নো গৌৰৱ গগৈ লৈ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে। পাকিস্তান ভ্ৰমণৰ কথা কিয় মুকলিকৈ প্ৰকাশ কৰা নাই গৌৰৱ গগৈয়ে? কোনো সংসদৰ সদস্যই পাকিস্তান ভ্ৰমণ কৰা বুলি স্বীকাৰ কৰে তেন্তে সম্পূৰ্ণ ভ্ৰমণসূচী প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ। গৌৰৱ গগৈক আটাচাৰী সীমান্তৰে কোনে আদৰি নিছিলে? কিমান দিন তেওঁ পাকিস্তানত আছিল বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছে। যি চৰকাৰী কাৰ্যসূচী লৈ পাকিস্তানলৈ গৈছিল কেন্দ্ৰীয় চৰকাৰক গৌৰৱ গগৈয়ে কিবা তথ্য জনাইছিল নে নাই? শত্ৰু দেশলৈ এবাৰ ভ্ৰমণ কৰিবলৈ ব্লেকমেইলিং কৰা আৰম্ভ কৰে। কিন্তু সংবাদ মাধ্যমত বহি ৮০টা মানুহৰ আগত ক'লেই কথা শেষ হৈ নাযায়। ৩,৫০,০০,০০০ মানুহৰ আগত ক'ব লাগিব। গৌৰৱ গগৈৰ বিয়া হোৱাৰ লগত পাকিস্তানৰ কি সম্পৰ্ক? মানুহ বিয়া হৈ ছুইজাৰলেণ্ড, আমেৰিকা, কাশ্মীৰ যায়, কিন্তু কোনোৱে বিয়া হোৱাৰ পিছতে পাকিস্তানলৈ যোৱাৰ কথা শুনিছে নেকি? এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে। অৱশ্যে এই প্ৰশ্নটো একাংশ সংবাদ মাধ্যমে কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ বাবে জাতিতকৈ বিজেপিক পৰাস্ত কৰাটো অতি গুৰুত্বপূৰ্ণ। SITৰ প্ৰতিবেদনত আৰু বহু কথাই প্ৰকাশ পাব। গৌৰৱ গগৈলৈ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন। আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক লৈ যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজিৰ পৰা পাব চৰকাৰত 10,000 টকা। আজিৰ পৰা 28 ছেপ্টেম্বৰলৈকে লাখ লাখ মহিলাই পাব চৰকাৰী ধন। মুকলি হ'ল ধন বিতৰণৰ তাৰিখ, সাজু হ'ল তালিকা অনুযায়ী প্ৰতিগৰাকী মহিলাই একাউণ্টত সোমাব পোনে পোনে 10,000 টকা। 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব 10,000 টকা। হয় বন্ধু বান্ধৱীসকল, যদি গৌৰীপুৰৰ পৰা কোনোৱে ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আপুনি 10,000 টকাৰ চেক পাইছে নে নাই। আত্মসহায়ক প্ৰতিজন মহিলাক চৰকাৰে 10,000 টকাৰ চেক প্ৰদান কৰি আছে। আৰু 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ চেক বিতৰণ কৰিব। 26 ছেপ্টেম্বৰত জোনাৰ মহিলাই পাব 10,000 টকাৰ চেক। 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই পাব 10,000 টকাৰ চেক। 28 ছেপ্টেম্বৰত ৰংখঙৰ মহিলাই পাব
10,000 কোটি টকাৰ চেক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক জিলাতে সভাপতি 10,000 কোটি টকাৰ চেক বিতৰণ কৰিব। যদি আপুনি এজন আত্মীয়কৃত হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অক্টোবৰৰ পৰা বাকী সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা প্ৰদান কৰিব। আপোনাৰ সমষ্টিৰ নামটো কি? আপোনাৰ সমষ্টিত 10,000 কোটি টকা পাইছে না নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ আপোনালোকক জনাই দিম কিমান তাৰিখত আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাতিল হ'ব পাৰে SIR প্ৰক্ৰিয়া। সৰ্বোচ্চ ন্যায়ালয়ৰ SIR সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে। দেশজুৰি SIR কাৰ্যকৰীৰ যোজা চলাইছিল নিৰ্বাচন আয়োগে। SIR সমগ্ৰ নিয়ম মানি চলিলেহে কাম কৰিব পাৰিব নিৰ্বাচন আয়োগে। নিৰ্বাচনী আয়োগক শুকনি সৰ্বোচ্চ ন্যায়ালয়ৰ SIR প্ৰক্ৰিয়াত খেলিমেলি হ'লেই কৰা হ'ব বাতিল। এই পদ্ধতিত অবৈধতা ধৰা পৰিলে বাতিলৰ সিদ্ধান্ত ল'ব ন্যায়ালয়ে। SIR 11বিধ নথি পৰীক্ষা হ'ব বুলি জনাইছিল নিৰ্বাচন আয়োগে। 65 লাখ সন্দেহযুক্ত লোকৰ নাম কৰ্তন হৈছিল ভোটাৰ তালিকাৰ পৰা বিহাৰত আৰু ভালদৰে পৰীক্ষা নকৰাকৈ 65 লাখ লোকৰ নাম কৰ্তনৰ অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছে। যদি এই তথ্য ভুল বুলি প্ৰমাণিত হয় তেনে ক্ষেত্ৰত বাতিল হ'ব পাৰে SIR প্ৰক্ৰিয়া। বিহাৰৰ SIR সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ মন্তব্য। 7 অক্টোবৰত চূড়ান্ত শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। এই শুনানিয়ে সমগ্ৰ দেশকে প্ৰভাৱিত কৰিব বুলি ডাঙৰ মন্তব্য কৰিছে। যদি এই তথ্য ভুল বুলি প্ৰমাণিত হয় তেনে ক্ষেত্ৰত বাতিল হ'ব পাৰে SIR প্ৰক্ৰিয়া। হয় বন্ধু-বান্ধৱীসকল, SIRক লৈ বৃহৎ মন্তব্য মুকলি হৈছে। হয় বন্ধু-বান্ধৱীসকল, SIRক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিন্দীভাষীৰ ঔৰসত জন্ম হৈছে বিজেপিক লালন পালন কৰিছে বঙালীসকল। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বঙালীসকলৰ কোলতেই বিজেপিয়ে যৌৱন পাইছে। তাৰ পিছতে অসমৰ সকলো জাতি জনগোষ্ঠীয়ে বিজেপিক আদৰি লৈছে। চন্দ্ৰ সূৰ্য থকালৈকে বিজেপি চৰকাৰৰ শাসনত থাকিব। বঙালীসকল বাংলাভাষী অসমীয়া বা আমি অসমীয়াভাষী অসমীয়া। কংগ্ৰেছৰ দিনতে ডিটেনশ্যন বা ডিবটাৰৰ আছিল আৰু বঙালীৰ ওপৰত অত্যাচাৰ কংগ্ৰেছৰ দিনতে হৈছিল মন্তব্য কৰিছে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয় বন্ধু-বান্ধৱীসকল, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.